মৰণত সৰন্তি বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ যাত্ৰা তুলুঙা নাৱেৰে দৈনিক যাতায়াত কৰে কণ ছাত্ৰ-ছাত্ৰীয়ে কামৰূপৰ জামলাইৰ ধান বান্ধাবৰী ফতেহটিলা গাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ দুৰৱস্থা তুলুঙা নাও বাই বিদ্যালয়লৈ যাবলগীয়া হয় ছাত্ৰ-ছাত্ৰীসকল ৭-৮ মাহে নাৱেৰে বিদ্যালয়লৈ অহা যোৱা কৰে ছাত্ৰ-ছাত্ৰীসকলে আৰু বিপদজনক এই যাত্ৰাত মাজে সময়ে দুৰ্ঘটনাও সংঘটিত হয় সন্ধিয়া হ'লে স্তব্ধ হৈ পৰে অঞ্চলটোৰ যাতায়াত জামলাই নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবী দীৰ্ঘদিনীয়া সেই অঞ্চলবাসীৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদক পুনৰ দাবী জনাইছে অঞ্চলবাসী আজি প্ৰায় দীৰ্ঘদিন ধৰিয়ে এই ধানবান্ধাবৰী চুবাৰ পৰা প্ৰায় হাই ছেকেণ্ডাৰী 6ৰ পৰা 9-10 হাই ছেকেণ্ডাৰী ধৰি প্ৰায় 100 ল'ৰা ছোৱালী 8:30 বজাত নাও এখন নাৱত 2-3জন কৰি উঠে আৰু সেই আহে আৰু যদি আধা ৰাস্তাতে যদি কিবা বৰষুণ বা বতাহ উঠে সেই অৱস্থাতে আহিব লগা হৈ যায় আহি কোনোমতে নদীৰ পাৰত চাহি আৰু স্কুলত যায় স্কুল ছুটি হোৱাৰ পিছতো সেই একেই অৱস্থা এখনকৈ নাও 2-3জন কৰি আজি প্ৰায় দীৰ্ঘদিন ধৰি এই আমাৰ এটা সমস্যা বিৰাট সমস্যা নিজে নাও লৈ আহে উপায় নাই সদায় আৰু কোন গাৰ্জেন কি কৰিব আৰু বিশেষ কৰি গাঁওখন একদম পিছপৰা গাঁও দুখীয়া গাঁও মাছমৰীয়া খায় মাছমৰী খায় আৰু কোনে লৈ আহিব প্ৰত্যেক ছাত্ৰ ছাত্ৰী নিজে নিজৰ নাও লৈ অহা যোৱা কৰি আছে আজি খুবেই দুখজনক কথা আজি বহুত দিনৰ পৰা বহুদিন মানে আজি যুগ ধৰি এনেকুৱা দুখজনক ঘটনা আমাৰ জামলাই অঞ্চলৰ অন্তৰ্গত ধানবান্ধাবৰী আৰু ফতেহটিলা বুলি কয় দুখন গাঁৱৰ প্ৰায় হাজাৰমান পপুলেশ্যন হ'ব আৰু আপোনাৰ ক্লাছ 6ৰ পৰা আপোনাৰ ক্লাছ 9-10 আপোনাৰ কলেজলৈকে আপোনাৰ 100-150 ল'ৰা ছোৱালী নিতৌ অহা যোৱা কৰে আৰু তুলুঙা নাৱেৰে অহা যোৱা কৰে এখন কৰি নাৱত 5-6জন কৰি অহা যোৱা কৰে আৰু প্ৰায় আমি দুৰ্ঘটনা ঘটা দেখা পাওঁ মৰণত সৰন্তি বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ যাত্ৰা তুলুঙা নাৱেৰে দৈনিক যাতায়াত কৰে কণ ছাত্ৰ-ছাত্ৰীয়ে কামৰূপৰ জামলাইৰ ধান বান্ধাবৰী ফতেহটিলা গাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ দুৰৱস্থা তুলুঙা নাও বাই বিদ্যালয়লৈ যাবলগীয়া হয় ছাত্ৰ-ছাত্ৰীসকল 7-8 মাহে নাৱেৰে বিদ্যালয়লৈ অহা যোৱা কৰে ছাত্ৰ-ছাত্ৰীসকলে আৰু বিপদজনক এই যাত্ৰাত মাজে সময়ে দুৰ্ঘটনাও সংঘটিত হয় সন্ধিয়া হ'লে স্তব্ধ হৈ পৰে অঞ্চলটোৰ যাতায়াত জামলাই নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবী দীৰ্ঘদিনীয়া সেই অঞ্চলবাসীৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদক পুনৰ দাবী জনাইছে অঞ্চলবাসী আজি প্ৰায় দীৰ্ঘদিন ধৰিয়ে এই ধানবান্ধাবৰী চুবাৰ পৰা প্ৰায় হাই ছেকেণ্ডাৰী 6ৰ পৰা 9-10 হাই ছেকেণ্ডাৰী ধৰি প্ৰায় 100 ল'ৰা ছোৱালী 8:30 বজাত এখন নাৱত 2-3জন কৰি উঠে আৰু সেই আহে আৰু যদি আধা ৰাস্তাতে যদি কিবা বৰষুণ বা বতাহ উঠে সেই অৱস্থাতে আহিব লগা হৈ যায় আহি কোনোমতে নদীৰ পাৰত চাহি আৰু স্কুলত যায় স্কুল ছুটি হোৱাৰ পিছতো সেই একেই অৱস্থা এখনকৈ নাও 2-3জন কৰি আজি প্ৰায় দীৰ্ঘদিন ধৰি এই আমাৰ এটা সমস্যা বিৰাট সমস্যা নিজে নাও লৈ আহে উপায় নাই সদায় আৰু কোন গাৰ্জেন কি কৰিব আৰু বিশেষ কৰি গাঁওখন একদম পিছপৰা গাঁও দুখীয়া গাঁও মাছমৰীয়া খায় মাছমৰী খায় আৰু কোনে লৈ আহিব প্ৰত্যেক ছাত্ৰ ছাত্ৰী নিজে নিজৰ নাও লৈ অহা যোৱা কৰি আছে আজি খুবেই দুখজনক কথা আজি বহুত দিনৰ পৰা বহুদিন মানে আজি যুগ ধৰি এনেকুৱা দুখজনক ঘটনা আমাৰ জামলাই অঞ্চলৰ অন্তৰ্গত ধানবান্ধাবৰী আৰু ফতেহটিলা বুলি কয় দুখন গাঁৱৰ প্ৰায় হাজাৰমান পপুলেশ্যন হ'ব আৰু আপোনাৰ ক্লাছ 6ৰ পৰা আপোনাৰ ক্লাছ 9-10 আপোনাৰ কলেজলৈকে আপোনাৰ 100-150 ল'ৰা ছোৱালী নিতৌ অহা যোৱা কৰে আৰু তুলুঙা নাৱেৰে অহা যোৱা কৰে এখন কৰি নাৱত 5-6জন কৰি অহা যোৱা কৰে আৰু প্ৰায় আমি দুৰ্ঘটনা ঘটা দেখা পাওঁ